লখিমপুৰৰ তাঁতিবাহাৰ ৰেল ষ্টেচনৰ সমীপত চলন্ত ৰেলত ঘটিল চাঞ্চল্যকৰ ঘটনা। সন্দেহজনক ৰেল বিষয়াই মূৰ ফালিলে এজন শিক্ষকৰ। শিক্ষকজনে টিকট দেখুওৱাৰ পিছতো শিক্ষকজনক মাৰপিট কৰে নিজকে ৰেলৱে ইন্সপেক্টৰ বুলি পৰিচয় দিয়া দুই সন্দেহজনক বিষয়াই। অভিযুক্ত দুজনৰ নাম উদ্ধৱ বৈশ্য আৰু মণ্টু দাস। আক্ৰান্ত শিক্ষকজন লখিমপুৰ হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা গহপুৰ নিবাসী নৱজ্যোতি শইকীয়া। ৰেলৱে ইন্সপেক্টৰ চিনাকি দিয়া আক্ৰমণকাৰী লোক দুজনে ভুক্তভোগী আৰু ঘটনাৰ প্ৰত্যক্ষদৰ্শী ৰেলযাত্ৰীক দেখুৱাব নোৱাৰিলে পৰিচয় পত্ৰ। সন্দেহজনক ৰেল বিষয়া দুজনক ৰেল যাত্ৰীয়ে দবাৰ ভিতৰতে আবদ্ধ কৰি অৱশেষত গতাই দিয়ে গহপুৰ ৰেল আৰক্ষীক। সম্প্ৰতি গহপুৰ ৰেল ষ্টেচনৰ থানাত আবদ্ধ কৰি সোধপোছ চলোৱা হৈছে দুয়োকে। কথা কাটাকাটি হ'ল হোৱাৰ পিছত এই তেওঁৰ মোবাইলটো দি তাৰ কপালত লাগি ফাটিছে। আপুনি কি বিভাগত আছে? নামটো কওক আপুনি। বৈশ্য। কি বৈশ্য? উদ্ধৱ বৈশ্য। উদ্ধৱ বৈশ্য। আপোনাৰ বিষয় ডেজিগনেশ্যন মাৰপিট কৰাটো আমাৰ হেৰি নাই। কি কৰিলে আপুনি এতিয়া? মাৰপিটটো কৰা নাই। প্ৰথমতে কৈছে টিকেট আছে নাই, মই টিকেট আছে নাই বুলি কৈছে। আজিকালি অনলাইন টিকেট, মই টিকেটটো উলিয়াবলৈ বিচাৰিছোঁ। এজনে সুধিছে টিকেটৰ কথা, তাৰপৰা টিকেটটো উলিয়াবলৈ বিচাৰিছোঁ। টিকেটটো উলিয়াব বিচাৰোঁতেই ইজনে কৈছে বোলে মোৰ কথা তই কেলৈ ৰেছপণ্ড কৰা নাই, ফাইন দিব লাগিব বুলি কৈ পেলাই কোনো কথা নাই মোবাইলটো পেলাই মোৰ মূৰত মাৰ মাৰি দিছে। তেওঁলোকৰ কিবা ড্ৰেছ নাই, ড্ৰেছো নাই, আই কাৰ্ডো নাই। কি ডিউটিত আহিছিল তেওঁলোকক ক'ব, কাৰণ তেওঁলোকে অলৰেডি মাৰিছে। তেওঁ বিকলঙত যে বহিছে কি কাৰণে বহিলে এইটো ঠেলা গটা হৈছে বুলি কৈছে। তেওঁলোকৰ ষ্টেটমেণ্টটো ইমান নহয়। মহাকুম্ভ মেলালৈ মাজত মাথো এটা দিন। সোমবাৰে আৰম্ভ হ'ব মহাকুম্ভ মেলা। মহাকুম্ভ মেলাকৈ উখল মাখল হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ। উত্তৰ প্ৰদেশৰ পুণ্যভূমিত ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তই, কিয়নো 14 জানুৱাৰীত অনুষ্ঠিত হ'ব মহাস্নান। প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমস্থলীত কটকটীয়াকৈ তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। গংগা, যমুনা, সৰস্বতী নদীৰ সংগমস্থলীত ভক্তই কৰিব মহাস্নান। 9000 ৰুদ্ৰাক্ষৰে মহাকুম্ভত নিৰ্মাণ কৰা হৈছে ভাৰতৰ 12টা জ্যোতিৰ্লিংগ। ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰাৰ কামনাৰে আমেথিৰ এগৰাকী গুৰুৱে লৈছে এই উদ্যোগ। लेकिन उत्साह के सामने ये कुछ भी नहीं है। वो उत्साह जो है, श्रद्धा जो है ऊपर है, और ये ठंडी जो है वो दब गई है, कोहरा दब गई है। उत्साह में कोई कमी नहीं है। स्नान करके पूरी तरह आनंद आ गया है, मन एकदम प्रसन्न है। पूरी राष्ट्र धर्म भावना से मन ओतप्रोत है, पूरी श्रद्धा से भरी हुई है। नहीं, कोहरे की चादर जरूर है, पर ठंड भी इतनी जितनी चाहिए उतनी नहीं है। और हम जहाँ रहते हैं उस एरिया में भी इतनी ठंड पड़ती है। और फिर श्रद्धा का विषय है, इतने दूर दराज से लोग आ रहे हैं, माँ गंगा की कृपा है। আৰু এয়া উখল মাখল প্ৰয়াগৰাজ। মহাকুম্ভ মেলালৈ আহিছে ভক্তসকল। প্ৰয়াগৰাজৰ পৰা এইকেইদিন আমি ধাৰাবাহিকভাৱে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা তাত উপস্থিত আছে, লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰা। আৰু আমি ধাৰাবাহিক গতিত এই দিনকেইটাত আপোনালোকৰ সন্মুখত আনি থাকিম প্ৰয়াগৰাজৰ পৰিৱেশ। প্ৰয়াগৰাজত কেনেধৰণে ভক্তই ভিৰ কৰিছে, কি কি নীতি নিয়ম কৰিছে, মহাকুম্ভ মেলাৰ এই সকলো দিশ আপোনালোকে কেৱল নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে দেখা পাই থাকিব। অসম সম্পৰ্কে অদ্ভুত মন্তব্য কৰি বিপদত পৰিছে উত্তৰ ভাৰতৰ এগৰাকী ফাইনেন্সিয়েল ইনফ্লুৱেঞ্চাৰ। এইগৰাকী ফাইনেন্সিয়েল ইনফ্লুৱেঞ্চাৰৰ অসম সম্পৰ্কে পুতলগা জ্ঞানে আপোনাৰ চকু কপালত তুলিব। অভিষেক কৰ নামৰ অসম সম্পৰ্কে জ্ঞানশূন্য ফাইনেন্সিয়েল ইনফ্লুৱেঞ্চাৰটোৱে অসমৰ মহিলা সন্দৰ্ভত অদ্ভুত মন্তব্য কৰিছে। এটা পডকাষ্টত অভিষেক কৰে অসমৰ এখন গাঁৱৰ মহিলা যুৱতীয়ে তন্ত্ৰ মন্ত্ৰৰে পুৰুষক ছাগলী বা অন্যান্য জন্তুলৈ পৰিণত কৰে বুলি মন্তব্য কৰিছে। কেৱল সেয়াই নহয়, অভিষেক কৰে অসমৰ মহিলা যুৱতীৰ চৰিত্ৰ হনন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই। ৰিয়া উপৰেটি নামৰ এগৰাকী ইউটিউবাৰৰ পডকাষ্টৰ পৰা কাটি উলিওৱা অসমৰ বিষয়ে বিৰূপ মন্তব্য কৰা ভিডিঅ' ক্লিপটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে। অসমৰ বিষয়ে ভুল তথ্য বিয়পাবলৈ চেষ্টা কৰা এই ভিডিঅ'টোৱে প্ৰতিগৰাকী অসমীয়াকে ক্ষোভিত কৰি তুলিছে।
একে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিৰুদ্ধে ভুৱা বাতৰি বিয়পোৱাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক অভিষেক কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও অভিষেক কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি নিশ্চিতি দিছে ইপিনে অভিষেক কৰে কথা বিষম দেখি ক্ষমা ভিক্ষা খুজিছে অভিষেক কৰে এটা ভিডিঅ' যোগে অসম সম্পৰ্কে কোৱা কথাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে এতিয়াৰে পৰা আনৰ পৰা শুনা কথাত বিশ্বাস কৰি এনে কথা কোনোদিন নকয় বুলি মন্তব্য কৰিছে কিন্তু অসম সম্পৰ্কে বিৰূপ মন্তব্য কৰা তথা ভাইৰেল হৈ পৰা ভিডিঅ'টোৰ বাবে অভিষেক কৰে উপযুক্ত শাস্তি পোৱাটো বিচাৰিছে প্ৰতিজন অসমীয়াই With this video, I owe an apology to all the people whom I have unintentionally hurt with the recent podcast clip which is going viral over the internet. I got to know about the same, that it has hurt the sentiments of the people, and I felt that I should be actually owing an apology to all the people and the concerned parties over there. I wasn't doing it intentionally, neither wanted to create a chaos because of this, but that is exactly how it panned out, and that's why I'm so sorry for anybody who got hurt because of that particular video. I have already instructed yesterday itself to the podcaster to remove that particular portion clip which is hurting the sentiments as a protocol. Also, I'm going to be more vigilant before depending on any sort of secondary source of data or while talking to anybody before I speak anything on the public platform. So please accept my apologies. So sorry. With this video, I owe an পদূলিমুখত অসমীয়াৰ হেপাহৰ ভোগালী বিহু উজনিৰ পৰা নামনিলৈ ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ওদালগুৰি জিলাৰ চেঙাপাৰাত এইবাৰ টাইটানিকৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিত হাঁহে মাহে এসাজ খাবলৈ সাজু হৈছে চেঙাপাৰা গাঁওবাসী আমাৰ সাংবাদিক ৰিপুঞ্জ নাথৰ এক প্ৰতিবেদন আগবঢ়াইছো সন্মুখত অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহু আৰু ভোগালী বিহুক লৈ চলিছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ চেঙাপাৰাৰ আৰু চেঙাপাৰাত এইদৰে এখন টাইটানিকৰ আৰ্হিত এটি ভেলাঘৰ তৈয়াৰ নিৰ্মাণ কৰিছে আৰু লগতে তেওঁলোকে এখন সেলফি জোন প্ৰস্তুত কৰিছে এক সেলফি জোন এতিয়া আভিজাত্যৰ প্ৰতীকৰ দৰে হৈছে সকলোতে সেলফি জোন নহলে যেন নহব এতিয়া ভেলাঘৰটো সেলফি জোন এইদৰে উজলি আছে যে উঠিছে মোৰ কেমেৰা সহযোগে দেখুৱাইছে এয়ে হৈছে ভোগালীৰ উৎসাহ এইদৰে আচলতে এই সকলো লোকে আচলতে এইদৰে ভেলাঘৰত তেওঁলোকে লগে ভাগে হাঁহে মাহে পৰিয়ালৰ সৈতে এসাজ খাব আৰু তাক লৈ এইদৰে আচলতে বিশ্ববিখ্যাত এই টাইটানিকৰ আৰ্হিত এইখন ভেলাঘৰ তেওঁলোকে এইটো ভেলাঘৰ তৈয়াৰ কৰিছে আৰু লগত অসমীয়াৰ স্বাভিমান গামোচাখন আঁৰি থৈছে আৰু এটা কথা ক'ব লাগিব যে এই সকল যুৱকেই আচলতে এই সকল যুৱকৰ লগতে এই স্থানীয় যিসকল গাঁৱৰ লোক আছে তেওঁলোকে আচলতে ভেলাঘৰত তেওঁলোকে খানা খাব মই কিছু তেওঁলোকৰ যি আইতা আছে যি হ'ল জ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰা মই পুনে পুনে জানিবলৈ চেষ্টা কৰিম আসলে এই ভেলাঘৰত তেওঁলোকে খানা খানা ভেলাঘৰত ভোজ খাব নাই খাম কিহেৰে খাবা মাংস কি মাংস গাহৰি থাকিব নে খাচী খাচী থাকিব আইতা খানা খাব নাই ভেলাঘৰত খাবাৰ লাগব আৰু কি হেৰি খাব ঘৰত খানাত কি আছে কি থাকিব মাছ থাকে মাংস থাকে কি মাংস থাকে গাহৰি আনে ব্ৰইলাৰ আনে আপুনি কোনটো মাংস খাই বেছি ভাল পায় মই নাখাওঁ আপুনি নাখায় কি মাংস থাকিব ঘৰত মাংস থাকিব হাঁহ থাকিব মুৰ্গী থাকিব খাহী মাংস থাকিব গাহৰি থাকিব গাহৰি খাই নে নাখায় গাহৰি খাওঁ আৰু এগৰাকী আছে আপোনাৰ ঘৰত পিঠা পনা বনাইছে বনাওঁ কি পিঠা বনাব চুঙা পিঠা শুকনা পিঠা লাৰু সকলোকে বনাওঁ ভেলাঘৰত ভোজ খাব নাই মালপোৱা ভোজ খাব লাগিব মই কিছু যিসকল যুৱক আছে তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম এটা কথা ক'বলৈ এইসকল আচলতে এই সকলো লোকেই আচলতে ভেলাঘৰত এইদৰে তেওঁলোকে খানা খাব আৰু এটা কথা এই পৰিয়ালৰ সৈতে তেওঁলোকে খানা খাব আৰু এটা হাঁহে মাহে আচলতে খাব এইসকল যুৱকে আচলতে প্ৰচেষ্টাত এইখন টাইটানিকৰ আৰ্হিত তেওঁলোকে আচলতে এইটো ভেলাঘৰ তৈয়াৰ কৰিছে পোনে পোনে মই জানিবলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ কেনেকুৱা বিশ্ববিখ্যাত টাইটানিক তোমালোকে অনুভৱটো বহুত ভাল লাগিছে বিশ্ববিখ্যাত টাইটানিক নহয় কিন্তু তথাপি আৰ্হি এটা দিব বিচাৰিছিলোঁ চেষ্টা কৰিছিলোঁ আৰু কিছু সফল হৈছোঁ হয়তো কিছু ভুল ত্ৰুটি থাকিবও পাৰে বাকী অনুভৱটো বহুত ভালেই কাৰণ গোটেইখিনি গাঁৱৰ মানুহে সহায় কৰিছে গোটেইখিনি গাঁৱৰ মানুহ ওলাই আহিছে আৰু এসাঁজ ভাত খাম বুলি যেতিয়া সকলোৱে তৈয়াৰ হৈছে
তো আমিও বনাওঁতে ইমান মানে কষ্ট অনুভৱ কৰা নাই আৰু যিহেতু উৰুকা বুলি ক'লে মেইনলি খোৱাটোৱে হয় কি কি মাংস মাংসটো 4টামান আইটেম থাকিব গাহৰিটো থাকিবই সেইটো বাৰু আমাৰ মেইন বুলি ক'ব লাগিব বাকি গাহৰি নোখোৱা কিছুমান আছে তেওঁলোকে ছাগলী খাব আৰু হাঁহ থাকিব আৰু ব্ৰইলাৰটো থাকিব কিন্তু খুব কম থাকিব আৰু ব্ৰইলাৰটো ইমান চইচ নহয় কিমান মানুহে খাব ইয়াত মানুহ 150 মান হ'ব গোটেই গাঁৱৰ পৰিয়ালে খাব আৰু হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো 2টা দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী কাটৰাৰ ব্যাপক প্ৰস্তুতি ধেমাজিতো ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে ধেমাজি লক্ষীপথাৰ বালিচাপৰি গাঁৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খাবলৈ ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ আহোমৰ ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰৰ আৰ্হিত আটকধুনীয়াকৈ গাঁৱৰ ৰাইজে সাজিছে ভেলাঘৰ গাঁৱৰ ডেকাসকলক সহায় কৰিছে গাঁৱৰ জীয়াৰী বোৱাৰী আৰু জ্যেষ্ঠসকলে উৰুকাৰ নিশা হাঁহে মাহে খাবলৈ সাজু হৈছে বালিচাপৰিবাসী আমার লাগি থাক আমি লয় আয়োজন একেবাৰে তুংগতে উঠিছে বুলি ক'ব পাৰি আমাৰ আয়োজনটো সকলোখিনি আয়োজন কৰা হৈছে সম্পূৰ্ণ হৈ উঠিবলৈ আৰু খন্তেক সময় বুলিয়ে ক'ব পাৰি খন্তেক সময়ৰ পিছতে সম্পূৰ্ণখিনি আমাৰ সম্পূৰ্ণ ৰংঘৰৰ আৰ্হিত বনাইছে সকলো আমাৰ গাঁৱৰ ডেকা ল'ৰাখিনিয়ে লগ লাগি তাৰ লগতে মহিলাসকল বা বয়োজ্যেষ্ঠসকলো মানে খন্তেক সময় আহি কাম বনত তেওঁলোকক সহায় কৰি দিছে ভাল লাগিছে সেইকাৰণে ইমান উদ্দীপনাৰে যে তেওঁলোকে এইখিনি কৌশল ল'ব পাৰিছে ভাল লাগিছে সেইটো কাৰণে আমাৰ বহুত দিনৰ পৰা ল'ৰাখনে কৈ আছিলে মানে এই ৰংঘৰ কিবা আমাৰ হেৰি হয় একেবাৰে মানে পিছপৰা অঞ্চল ইয়াতে আমি সকলো অসমবাসীলে মানে আমি ৰংঘৰ হেৰি কৰি পিনে এটা মানে প্ৰীতি ভোজ খাম বুলি আমাৰ মাঘৰ বিহু হেৰি কৰিছোঁ ইয়াত প্ৰায় আমাৰ এতিয়া 20 দিন 25 দিন বেছি হ'ল মানে একাধিক্ৰমে ল'ৰাখনে লাগি আছে মানে গাঁৱৰ সকলো ডেকা বুঢ়া সকলোৱে লাগি মেলি যেনে আমাৰ এটা মনৰ হেঁপাহ আছিলে সকলো অসমবাসীলৈকে আমি মানে শুভেচ্ছা যাচিছোঁ মানে কংক্ৰিটৰ মহানগৰীটো ভোগালীৰ আনন্দ পুৰবী ডেইৰীয়ে উদযাপন কৰিলে প্ৰাক ভোগালী পুৰবী ডেইৰীৰ কাৰ্যালয় চহৰত মেজি জ্বলাই প্ৰাক ভোগালী উদযাপন কৰিলে কৰ্মচাৰীসকলে প্ৰাক ভোগালী উদযাপন কৰি শিলচৰত পুৰবীৰ কেন্দ্ৰ মুকলি কৰাৰ ঘোষণা কৰ্তৃপক্ষৰ हैप्पी बिहू आज जो बिहू फेस्टिवल में हम ये बोलना चाहते हैं कि जो पूरबी डेयरी का जो सफ़र है ये जनरली हमारा जो प्रोक्योरमेंट 1000 लीटर में था तब से हम शुरू किए हैं उस टाइम में सेल भी हमारा 1400-1500 लीटर था है तब से हमारा सफ़र शुरू हुआ है आज हम जो 1000 लीटर प्रोक्योरमेंट शुरू करके हम आज 1 लाख प्रोक्योरमेंट में पहुँच गए मोर देन 1 लाख पहुँच गए हैं और हमारा जो सेल 1200 लीटर था हम 1,20,000-30,000 लीटर में पहुंच गए हैं हमारे जो फार्मर किसान फार्मर हमारे साथ थे उस टाइम में हमारे 3-4 हज़ार किसान फार्मर हमारे साथ जुड़े थे आज हमारे साथ 40,000 किसान फार्मर जुड़ गए हैं आज पूर्वी केवल हम 2-3 डिस्ट्रिक्ट से शुरू किए थे वो शुरू होकर आज हम 22 डिस्ट्रिक्ट में पहुंच गए हैं নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত প্ৰাক ভোগালী অনুষ্ঠানৰ আয়োজন কৰা হৈছে মহানগৰীৰ মাজমজিয়াত কণ কণ শিক্ষাৰ্থীসকলক ভোগালীৰ মেজিৰ পৰম্পৰা চিনাকি কৰাই দিয়াৰ বাবে বিদ্যালয়খনে প্ৰতি বছৰে প্ৰাক ভোগালী অনুষ্ঠানৰ আয়োজন কৰি আহিছে বিদ্যালয় খেলপথাৰত মেজি জ্বলাই শিক্ষাৰ্থীক মেজিৰ তথা মাঘ বিহুৰ পৰম্পৰা দেখুৱাই আহিছে বিদ্যালয় কৰ্তৃপক্ষই তাৰে কিছু দৃশ্য এয়া
আমাৰ গাঁৱত আগতে যেনেকুৱা ভোগালী বিহুৰ যি পৰম্পৰা যি সুন্দৰ ৰীতি নীতি প্ৰচলন আছিল সেইসমূহ আমাৰ নগৰত যিসকল শিক্ষাৰ্থী থাকে তেওঁলোকে সাধাৰণতে দেখাৰ সৌভাগ্য নহয় কিছু সংখ্যকে ভোগালী বিহুৰ বন্ধত ঘৰলৈ যায় গাঁৱলৈ যায় তাত তেওঁলোকে দেখে কিন্তু বহুতৰে সেই সুবিধাটো নাথাকে গতিকে আমাৰ অসমীয়া যি কৃষ্টি সংস্কৃতি এই সকলোবিলাকৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ ঠিক সেইদৰে ভোগালী বিহুৰ যি ৰীতি নীতি পৰম্পৰা সেইসমূহ যিখিনি পৰা যায় আমাৰ বিদ্যালয়ৰ এই সীমিত সুবিধাৰ মাজত আমি ল'ৰা ছোৱালীক সেইখিনিৰ লগত চিনাকি কৰাই দিয়াৰ কাৰণে আমি ইচ্ছা কৰোঁ আৰু সেইটো খুব দৰকাৰী কাম বুলি ভাবোঁ এতিয়া নতুন সৰু সৰু ল'ৰা ছোৱালীবিলাকে জানিব লাগে ভোগালী বিহু কি তাত কি কৰা হয় কিয় উদযাপন কৰা হয় এই কথাবিলাক তেওঁলোকে জনাটো খুব জৰুৰী আৰু সেইকাৰণে আমি প্ৰতি বছৰে এই ভোগালী চৰা উদযাপন কৰি আহিছোঁ বিজুগীয়াটো প্ৰতীকী ৰূপত এনেই অহা মঙলবাৰে আচলতে বিহুৰ মেজি জ্বলোৱা হ'ব কিন্তু আমাৰ এয়া প্ৰতীকী ৰূপত আমাৰ ল'ৰা ছোৱালীবিলাকক সেই কথাটো দেখুওৱাৰ কাৰণে আমি আজিয়েই ভোগালী চৰা নাম দি পেলাই আমি বিহু উদযাপন কৰিছোঁ মুঠতে ৰাজ্যজুৰি ভোগালীৰ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ গঢ়গুৰি গাঁৱতো ভোগালী বিহুক লৈ ব্যাপক ব্যস্ততা দেখা গৈছে পৰম্পৰা আৰু ঐতিহ্য ৰক্ষাৰ বাবে ভোগালী বিহু উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে কলিয়াবৰৰ গঢ়গুৰি গাঁৱৰ ৰাইজ ৰং ধেমালি উলাহ এক পৰিৱেশ এই উলহ মালহৰ পৰিৱেশৰ মাজতে গাঁওখনৰ যুৱক যুৱতী পুৰুষ মহিলা সকলো নামি পৰিছে ভেলাঘৰ নিৰ্মাণত আমাৰ সাংবাদিক দীপাকৰ দাসৰ এক ৰিপৰ্ট আগবঢ়াইছো এই মুহূৰ্তত মই উপস্থিত আছো কলিয়াবৰ গড়গুৰি গাঁৱত আৰু দেখুৱাম যে এটা ভেলাঘৰ যি সময়ত বিভিন্ন আৰ্হিৰে মানুহে ভেলাঘৰ নিৰ্মাণ কৰিছে অঘোষিত প্ৰতিযোগিতা হৈছে সেই সময় কিন্তু যি পৰম্পৰাগত ভেলাঘৰ যি খেৰ নৰা পথাৰৰ পৰা নৰা কাটি আনি এনেদৰে পৰম্পৰাগত ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ভেলাঘৰত ইয়াত স্থানীয় যুৱক মহিলা যুৱতী সকলোৱে মিলি ভেলাঘৰত যি প্ৰস্তুত কৰাত তেওঁলোক ব্যস্ত হৈ আছে তেওঁলোকে চাফ চিকুণ কৰিছে কোনোবাই যদি বেৰ বান্ধিছে কোনোবাই কোৰ দি এই যি হাবি জংঘল বা বন আদি কাটি চাফ চিকুণ কৰিছে আৰু এনেদৰে ভোগালীক লৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে কলিয়াবৰৰ গড়গুৰি গাঁৱতো ইয়াত যিহেতু স্থানীয় যুৱক আছে আমি তাৰ পৰা জানিম কেনেকুৱা বা বিহুক লৈ প্ৰস্তুতি কেনেকুৱা চলিছে হয় পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰতিবাৰৰ দৰে আমাৰ এই গাঁওখনত গড়গুৰি গাঁওখনৰ পিছপৰা অঞ্চল যদিও আমাৰ যি ঐতিহ্যমণ্ডিত বা ঐতিহাসিকভাৱে আমাৰ ককা দেউতাহঁতে পাতি আহিছিল সেই তেনেকৈ আমিও পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰটি নিৰ্মাণ কৰিছোঁ আমি আধুনিকতা কৰা নাইকিয়া বিভিন্ন জেগাত বিভিন্ন ধৰণে আধুনিকতাৰ সৃষ্টি কৰে বনাই কিন্তু আমি আধুনিকতা কৰা নাই আমি যিটো পৰম্পৰাগত মানে আপোনাৰ ভেলাঘৰটি নিৰ্মাণ আৰু ছাইডত মেজি থাকিব সেয়া নিৰ্মাণ কৰি পেলাই উৰুকাৰ নিশা সকলোৱে গাঁৱৰ ডেকা গাভৰু তাৰপিছত আমাৰ জ্যেষ্ঠসকল কনিষ্ঠসকল সকলোৱে মিলি আমাৰ ইয়াতে প্ৰায় 40 ঘৰমান মানুহ আছে আমাৰ এই অঞ্চলটোত হয় সেই গোটেইখিনিয়ে হাঁহে মাহে আপোনাৰ মাছ মাংস যি আছে আৰু সকলো মিলিজুলি একেলগে প্ৰীতিভোজ খাম আৰু ভোগালী বিহুৰ যি মানে সকলোৱে মিলিজুলি খোৱাৰ আনন্দ সেই আনন্দ ল'ম আমি স্থানীয় মহিলাও আছে আপোনাৰ ওচৰলৈ আছোঁ বিহুক লৈ কেনেকুৱা প্ৰস্তুতি বিহুক লৈ আমি অলপ বছৰ প্ৰস্তুতি হৈছে এসপ্তাহ আগত আছে প্ৰায়খিনিয়ে হৈছেগৈ আমি এতিয়া হাৰণি ঘৰত লাগিছোঁহি আজি আৰু পিঠাগুড়ি খোলাৰ পৰা আহিছোঁ একেলগে একতা দোলেৰে সকলোৱে উৰুকা নিশা এসাঁজ খাবলৈ প্ৰস্তুত সকলো হৈয়ে আছোঁ আৰু এনেদৰে দেখা গৈছে ভোগালীক আদৰিবলৈ ভোগালী প্ৰস্তুতি চলাইছে এইখন গাঁৱৰ ৰাইজে আৰু একেলগে এসাঁজ খাবৰ বাবে এনেদৰে প্ৰস্তুতি চলাইছে ভেলাঘৰ নিৰ্মাণ কৰিছে তাৰ লগতে পিঠা পনাও প্ৰস্তুত কৰিছে আৰু ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে কলিয়াবৰৰ গড়গুৰি গাঁৱতো এয়া হৈছে হেঁপাহৰ ভোগালীৰ আনন্দ ৰাজ্যজুৰি ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি গাঁৱে গাঁৱে ঢেঁকীৰ গুমগুমনি শ্ৰীভূমি জিলাৰ অসমীয়া গাঁওসমূহতো বিহুৰ ব্যস্ততা দেখা গৈছে শ্ৰীভূমিৰ আধৰকোনা বৰগুল খিলাইজান আদিকে ধৰি প্ৰায় 7খন গাঁৱত ভেলাঘৰ নিৰ্মাণৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ প্ৰস্তুতি চলাইছে বিহুৰ আনন্দত ভেলাঘৰৰ বাকৰিত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে নাচি বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আমাৰ সাংবাদিক গৌৰীশ তন্দিৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ
আমি যদি বৰাক উপত্যকাত এইসমূহ যে অসমীয়া গাঁও ইয়াতে আহিলে ইয়াৰ যে প্ৰকৃত নিদৰ্শন আমি ইয়াতে উপলব্ধি কৰিব পাৰোঁ যে অসমীয়া গাঁৱত যিসমূহ আচলতে সম্পূৰ্ণৰূপে অসমীয়া পৰম্পৰাৰে ইয়াতে অকলকি ইয়াতে প্ৰস্তুতি চলাই আছে। এগৰাকী দাদা আছে ইয়াতে, তেওঁৰ পৰা আমি অলপ জানিবলৈ চেষ্টা কৰিম। যিহেতু ব্যাপক প্ৰস্তুতি চলিছে, কি প্ৰস্তুতি সন্দৰ্ভত প্ৰথমে ক'ব? আমাৰ প্ৰস্তুতি চলিছে, আমি যিখন খেল যিমানখিনি অসমীয়া গাঁৱৰ খেল আছে, খেলে খেলে যিবিলাক মানে ভেলাঘৰ পাতি আছে তেওঁলোকে একেই প্ৰস্তুতি হ'ব। আৰু এই একেই ভিতৰত আমাৰ উলহ মালহৰ অহা যোৱা আদান প্ৰদান, দিয়া থোৱা, খোৱা বোৱা, আনন্দ উপভোগ সকলোৱে এই উৰুকা ৰাতিটো আমি সকলোৱে এনেকে আনন্দেৰে কটাই যাম। আৰু এইটো আমাৰ এতিয়াও নহয়, আমি সৰুৰে পৰা দেখি আহিছো। আমাৰ ককা দেউতাহঁতেও এইবিলাক কৰি আহিছে আৰু আজি আমি কৰিবলৈ বাধ্য হৈছো। এই নীতিক চলাই যাবলৈ বুলি আমি প্ৰস্তুতি অব্যাহত ৰাখিছো। ব্ৰহ্মপুত্ৰ উপত্যকাৰ যে পিঠাপুলি আৰু ইয়াৰ পিঠাপুলিত কিবা ব্যৱধান আছে? একো ব্যৱধান নাই। আমাৰ ইয়াত লাৰু পিঠা, ঘিলা পিঠা, তিল পিঠা, চুঙা পিঠা আদি যিবিলাক পিঠা আছে সকলো পিঠা আমাৰ ইয়াত আয়োজন হ'ব আৰু সকলোৱে উপভোগ কৰিব। বাহিৰা যিসকল দৰ্শনাৰ্থী তেওঁলোকেও আহি এই পিঠাবিলাক উপভোগ কৰিব। আৰু উৰুকাৰ নিশা কি আয়োজন আছে আপোনাৰ? উৰুকাৰ নিশাটো আমি গোটেই ৰাতিটো গান বাজনাৰে কটাম, কিন্তু তাৰ আগতে আমি এই মানে উৰুকাৰ দিনা আমি সদৌ ৰাইজে মিলি এসাঁজ হাঁহে মাহে সকলোৱে মিলি আনন্দৰে এসাঁজ ভোজ ভাত খাম। হয়, নিশ্চয়কৈ এইখিনি ঠাইত কেৱল যেন এই অঞ্চলৰ মানুহে আনন্দ উপভোগ কৰে এনে নহয়। শ্ৰীভূমি জিলা সহ বৰাক উপত্যকাৰ বিভিন্ন ঠাইৰ পৰা কিন্তু দৰ্শনাৰ্থী হিচাপে বহু লোক উপস্থিত হয়। মুঠতে ভোগালীৰ বাবে সকলো সাজু হৈছে। ৰাজ্যত যেন এক অঘোষিত প্ৰতিযোগিতা চলিছে ভেলাঘৰ আৰু মেজি নিৰ্মাণৰ। গোৱালপাৰাৰ ভোজবালা গাঁৱত যুৱকসকলে নৰাৰে সাজি উলিয়াইছে অসম গৌৰৱ এশিঙীয়া গড়। আটক ধুনীয়াকৈ নিৰ্মাণ কৰা গড়টো বহু লোকে চাবলৈ গাঁৱত ভিৰ কৰিছে। এনেদৰে এতিয়া পৃথক পৃথক নিৰ্মাণশৈলীৰে ৰাইজক চমক দিয়াৰ চেষ্টা চলাইছে সকলোৱে। আমাৰ সাংবাদিক অৰূপ নাথৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। হেঁপাহৰ ভোগালীৰ উৰুকালৈ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু এইখিনি সময়ত দেখিবলৈ পোৱা হৈছে সাজু হৈছে ভেলাঘৰ, মেজি সকলো। মই এতিয়া উপস্থিত আছোঁ কৃষ্ণাৰ নিকটৱৰ্তী ভোজমালা গাঁৱত, আৰু ভোজমালা গাঁৱত দেখিবলৈ পোৱা গৈছে পৃথিৱী বিখ্যাত অসম গৌৰৱ এশিঙীয়া গড় তেখেতসকলে নৰাৰে নিৰ্মাণ কৰিছে, তৈয়াৰ কৰিছে। মোৰ সহযোগী ইয়াৰ দৃশ্য দেখুৱাব। এনেধৰণে যথেষ্ট দিন কষ্ট কৰি তেখেতসকলে এই এশিঙীয়া গড়টো সাজি উলিয়াইছে আৰু অসম গৌৰৱ বুলি কোৱা হয় এই এশিঙীয়া গড়। আচলতে সমগ্ৰ পৃথিৱীৰ ভিতৰতে অকল অসমতে এই এশিঙীয়া গড় পোৱা যায় আৰু এই অসম গৌৰৱ এশিঙীয়া গড়টো তেখেতসকলে সাজি উলিয়াইছে। আৰু উৰুকাৰ নিশা এই প্ৰাংগণতে তেখেতসকলে ৰাইজে ভোজ ভাত এসাঁজ খাব তেখেতসকলে। কিন্তু এইখিনিতে এটা কথা মই উল্লেখ কৰিব বিচাৰিম, বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায় আচলতে এনেকুৱা ধৰণৰ নৰাৰে তৈয়াৰ কৰা যিসমূহ সেয়া হাতী হওক, ঘোঁৰা হওক, যিকোনো বস্তু যেতিয়া নিৰ্মাণ কৰা হয় সেইসকল পুৰি পেলোৱা হয়। কিন্তু ইয়াৰ ৰাইজে আদৰ্শ লৈছে তেখেতসকলে এই যিটো এশিঙীয়া গড় পৃথিৱী বিখ্যাত অসমৰ গৌৰৱ, এই এশিঙীয়া গড়টো তেখেতসকলে পুৰি নেপেলাই এনেধৰণে ইয়াতে থাকিব। ইয়াৰ ঠাইত অন্য এটা মেজি তৈয়াৰ কৰা হ'ব, যিটো মেজি তেখেতসকলে উৰুকাৰ পিছদিনাখন ৰাতিপুৱা সেইটো আচলতে তেখেতসকলে জ্বলাই দিব। কথা পাতিবৰ কাৰণে মই যত্ন কৰিম তেখেতসকলৰ লগত। যিহেতু তেখেতসকল আমাৰ লগত আছে, যে আপোনালোকৰ মনলৈ কেনেধৰণে আহিলে যে এশিঙীয়া গড়টো আমি নিৰ্মাণ কৰোঁ, আৰু ইতিমধ্যে আপোনালোকে জানিছে যে এইটো আপোনালোকে জ্বলাই নিদিয়ে, কি ক'ব? নমস্কাৰ, মই এই হিচাপতে অসমবাসীলৈ আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু সাংবাদিক বন্ধুসকললৈ মই ওলগ জনাইছোঁ। আমি প্ৰতি বছৰে ব্যতিক্ৰমীভাৱে ভোগালী বিহু উদযাপন কৰোঁ আৰু এই বুলিও আমি আমাৰ অসম গৌৰৱ এশিঙীয়া গড়টো আমি সাজি উলিয়াইছোঁ। আৰু তাৰ লগত থাকিব এজন নাচনী আৰু পেপুৱা, আৰু মেজি হিচাপে আমি অন্য বছৰতে এই বুলিও ভীষ্মৰ সৰহজা সেইটো আমি সজাইছোঁ আৰু এইটো আমি বিহুৰ প্ৰথম দিনা অৰ্থাৎ উৰুকাৰ পিছদিনাখন আমি জ্বলাই দিওঁ। সমগ্ৰ ৰাজ্যতে এক অঘোষিত প্ৰতিযোগিতা চলিছে আচলতে মেজি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, ভেলাঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। তাৰ সমান্তৰালভাৱে বোৱাৰীসকল যিহেতু আমাৰ হাতে আছে তেখেতসকলৰ লগতে মই কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম। পিঠা, চিৰা, লাৰু, দৈ সকলো হ'ল? হয়, বনাই আছোঁ। তিলৰ পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু, দৈ চিৰা, হাঁহৰ মাংস দি ভাত খাম। অঞ্চলত বিশেষ কি আছে? কোনটো পিঠা বা তেনেকুৱা কি বিশেষ আছে? বিশেষটো তিলৰ পিঠাটাই বিশেষ হ'ব, দৈ চিৰা
সেইবোৰেই মুঠতে ৰাজ্যজুৰি ভোগালীৰ বাবে পাৰ ভঙা উৎসাহ পৰিলক্ষিত হৈছে কৃষিজীৱী অসমীয়াই উৰুকাত ভেলাঘৰত লগে ভাগে এসাঁজ প্ৰীতিৰে খাবলৈ ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে জীয়ৰী বোৱাৰী সকলো লোক উঠি পৰি লাগিছে বিধে বিধে পিঠাপনা লাৰু আদি প্ৰস্তুত কৰিবলৈ মিছামাৰীৰ পাতি দৈ ভেৰেলা গাঁৱত সমূহীয়াকৈ পিঠাপনা প্ৰস্তুত কৰাত ব্যস্ত জীয়ৰী বোৱাৰীসকল আমাৰ সাংবাদিক হৰেণ বুমিজে অধিক জনাব নিশ্চয়কৈ পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু প্ৰান্তে প্ৰান্তে এতিয়া হেঁপাহৰ ভোগালী কাদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ঢেকীয়াজুলিতো কৃষিজীৱী অসমীয়াই চলাইছে ভোগালী কাদৰাৰ বাবে ব্যাপক প্ৰস্তুতি আৰু এয়া দৃশ্যাংশ দেখুৱাম এনেধৰণে ভেলাঘৰৰ বাকৰিত নাচি বাগি আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে এনেধৰণে কৃষিজীৱী অসমীয়াই ভোগালী কাদৰাৰ বাবে চলাইছে প্ৰস্তুতি কি কব কেনেকুৱা ভোগালী কাদৰা ভোগালী কাদৰা আমাৰ বৰ্তমান ভালেই চলিছে খুব উল্লাস মালহৰ মাজেৰে চলিছে বিশেষ আছে আমাৰ পিঠা পনা যা যোগাৰ কৰা হৈছে লাৰু বনোৱা হৈছে তিলৰ লাৰু নাৰিকলৰ লাৰু হয় আমাৰ ইয়াতে ৰাতি বৰ্তমান ইয়াতে প্ৰীতি ভোজ কৰা খোৱা হ'ব আমাৰ ভেলাঘৰত হয় নিশ্চয়কৈ এনেধৰণে সকলো নাচি বাগি আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে এয়া ঢেকীয়াজুলিৰ 1 নং শিঙিমাৰী গাঁৱৰ পৰিৱেশ কি কব এই বয়সত ঢোল লৈ আহিছে হয় হয় এই বয়সত মানে আমি দেখুৱাইছো এই চাওক এনেধৰণে এই বয়সতো ককাই ঢোল লৈ আহিছে ভেলাঘৰৰ বাকৰিত কি কব হয় নমস্কাৰ এই বয়সতো মানে মোৰ সেই আগত মানে হেৰি আৰু মানে এই লৰালি কালৰ অৱস্থাতে মানে মনত পৰিছে আৰু মানে তেতিয়া মানে ধুলি আৰু মানে তেতিয়া আচলতে ধুলিয়ে আছিলো মই প্ৰকৃততে আগতে ধুলিয়ে আছিলো তাৰপিছত বহু জাগাতে মানে এনেকৈ মানে হেৰি শ্ৰেষ্ঠ ধুলিয়া প্ৰাইজো পাই আহিছো আপুনি পাইছিল হয় ভোগালী পালে এতিয়া আহি আকৌ এই ভোগালী পালেহি এতিয়া ভোগালী তেতিয়া ধৰ আমি ভোগালী বিহুখন এতিয়া ধৰক কেনেকৈ পাতিম এতিয়া সেইটো আমাৰ বিশেষকৈ আমাৰ থলুৱা যিখিনি আমাৰ বিশেষকৈ আমাৰ অসমীয়া মানুহখিনি আৰু যে যিখিনি আমাৰ মানে জাতীয়তাৰ উৎসৱ সেই উৎসৱটো এতিয়া আমি ধৰ কেনেধৰণে পালন কৰিম এতিয়া ভোগালী বিহুৰ উপলক্ষে তাৰমানে অৰ্থাৎ আমাৰ বিভিন্ন ধৰণৰ সামগ্ৰী যোগাৰ কৰা হৈছে বাৰু সামগ্ৰী খাদ্য সামগ্ৰী মানে কি আৰু হেৰি মাছো থাকিব আৰু লগতে মাংসও থাকিব Coming up